সময়তে আবেলি, আৰু আবেলি মানেই একাপ গৰম চাহ। ঢলি পৰা সূৰ্যৰ শেষৰকণ ৰ'দৰ পোহৰত একাপ চাহৰ উমতেই আমি জানো জীয়াই নাথাকোঁ। হয়তো একাপ চাহৰ অজুহাতেই জীৱনৰ জিৰণি। সচৰাচৰ চাহকাপ বাহিৰত খোৱা যদিও আজি ৰুমতেই বনোৱা কথা হ'ল, আৰু কথামতেই কাম। গাখীৰ, চাহপাত, চেনি আটাইবোৰ লাগতিয়াল বস্তু যোগাৰ কৰা হ'ল, আৰু লগতে চাহৰ সোৱাদ বঢ়াবলৈ কেইটামান ইলাচি। এপিয়লা ভাল চাহ বনাবলৈ যিদৰে সঠিক পৰিমাণে চাহপাত আৰু চেনি দিয়াৰ প্ৰয়োজন হয়, ঠিক তেনেকৈ জীৱনটোত কিছু সুখ কিছু দুখ থকাটো অনিবাৰ্য। গাখীৰত দুচামুচ চাহপাত দিয়াৰ পাছতেই পাতলকৈ এটি মটীয়া ৰং ফুটি উঠিছে। তাত দুচামুচ চেনিয়ে চাহপাতৰ উগ্ৰ তিতা সোৱাদক আঁতৰাই এটি মিঠা সোৱাদৰ প্ৰৱৰ্তন কৰিছে। তাৰ মাজতে ইলাচীৰ নম্য সুবাসে চাহৰ সোৱাদ পৰিৱৰ্ধন কৰিছে। এই তিতা মিঠাৰ মিশ্ৰণত তৈয়াৰী এই চাহকাপৰ দৰেই আমাৰ জীৱনবোৰো সুখ আৰু দুখৰ দুমোজাত ৰঙীন হৈ থাকে। দিনৰ দিনটোৰ ভাগৰৰ শেষত একাপ গৰম চাহ, এটি যাত্ৰাৰ আৰম্ভণি তথা সামৰণিত একাপ গৰম চাহ। একাপ চাহৰ দ্বাৰাইতো আৰম্ভ হয় বন্ধুৰ সতে ঘণ্টাৰ পিছত ঘণ্টাৰ আড্ডা। একাপ চাহৰ সতেইতো পাৰ হয় প্ৰিয়জনৰ সতে বহু তেনে সন্ধিয়া। কিমান কাহিনী, কিমান হাঁহি, কিমান কান্দোন বিনিময় হয় একাপ চাহৰ অজুহাত। কেতিয়াও জিৰণি নোলোৱা এখন পৃথিৱীত কাম কৰি দিনৰ দিনটো ভাগৰি এপলক জিৰণিৰ অজুহাত একাপ গৰম চাহ।